তুমি যদি শৰণাপন্ন হৈ তেওঁৰ উপদেশ যদি পালন কৰা তোমাৰ কি হ'ব বোলে গুৰুই তোমাক ঈশ্বৰ প্ৰাপ্তিত সহায়ক হ'ব পাৰে কেনেকে বোলে গুৰুই তোমাৰ অজ্ঞানতা দূৰ কৰি জ্ঞান প্ৰকাশিত কৰিব পাৰে কিন্তু নহয় সকলোৱে নহয় ভাৰত বৰিষে কি কৈছে বোলে আছে বহুত দোকানী আছে নিচিনাকে যদি কোনোবা দোকানৰ পৰা আনে ডুপ্লিকেট মাল পাব নহয় গতিকে গুৰু এজন ভালকে একান্ত ভকত যদি আমি ভজো তেনেহ'লে আমাৰ মুক্তি নিশ্চিত আমি মোক্ষ পাম কাৰণ তেওঁ আমাক জ্ঞান দিব কিন্তু যি বিষয় গুৰু যদি বিষয় হয় তেওঁকো যদি ধন ধান লাগে মান সন্মান লাগে কেৱল ভোগত আছে ভোগলিপ্সাত সেইজনৰ দ্বাৰাই তোমাৰ কল্যাণ নহয় বিষয় হৈ যদি বিষয় গুৰু বুজে অন্ধে অন্ধলাক উপদেশ দিয়াৰ দৰে এজন অন্ধই আন এজন অন্ধক উপদেশ দিলি কি হ'ব নহয় সেইকাৰণে ইয়াতে কৈছে আর বাক্যে আতি হুচতৰা ৰতি নাই হৰি কথা কোন ফলতাৰ সাতু ৰালিয়ে যেন ঘৰে দ্ৰব্য যাক বিধাতা বঞ্চিলে তাক লনৈৰি কুটি খাৰ খালি আচ্ছা বাক্য বিৰাট চতুৰ ভগৱানক কিয় নবজা ভগৱানক নবজি কোন কালাচুৰক বুজি আছো ভাই এনে ভক্তি কৰি আছো অমুক ভক্তি কৰি আছো ভাই মোৰ এনে প্ৰেম হয় মোৰ এনে হয় চব কৈছে কি আছে যে বাক্যত অত্যন্ত সুচতুৰ কিন্তু হৰি কথাত ৰতি নাই হৰি কথাত ৰতি নাই যদি ৰতি নাই তেনেহ'লে তাৰ সেই চাতুৰালি কি হ'ব তাক মৃত্যুৰ পিনে নিব তাৰ একো কামত নাহে সেই চাতুৰালি কেনে বোলে যেন ঘৰে দ্ৰব্য যাক বিধাতা বঞ্চিলে তাক ধৰিলো মোক বাজাৰৰ আহতে ক'লে বোলে নিমখ লৈ আহিব আজি কিন্তু নিমখ নাই বজাৰত আহি মই পাহৰি গ'লো ঘৰক লগি গেলো যোৱাৰ পিছত নিমখ বোলে নাই এটা মই পাহৰিলো না ঈশ্বৰে মোক কৰি দিছে ইয়াতে কৈছে সি যে হৰিত তাৰ মতি নাই ৰতি নাই সি যে মাত্ৰ মায়াময় বেদকৰ্মতে যি ৰতি মতি কাৰণটো হ'ল কি তাক ভগৱানে তাৰ পূৰ্বজন্মৰ প্ৰাৰব্ধৰ কাৰণে সি হৰিক বুজি পেলাই সেই মোক্ষৰ যিটো পথ সেইটো পাব পৰা নাই সি ক'ত লাগি আছে সেই মায়াময় কৰ্মত লাগি আছে হে ৰাম অ যেনকে সি কথা মাত্ৰ দেখনে বুজিবে পাত্ৰ বলিষ্ঠ ইন্দ্ৰিয় পটুতৰ নানাবিধা কৰ্মগণ সাধে পুজোতে তীক্ষণ বিফল বিস্তুত বিমুখ গতিকে হৰি যিসকল বিমুখ হৰিত বিমুখ সেইসকলৰ জীৱন বৃথা যায় জীৱন বৃথা আমি মায়াৰ দ্বাৰা মোহিত হৈছোঁ ওই মায়াময় জগতখনকে হাৰ মানি কাৰণ আমি আগে কৈছোঁ যে তিনিটা তত্ত্ব মায়া জীৱ ঈশ্বৰ আমি ঈশ্বৰৰ অংশ কিন্তু ঈশ্বৰৰ অংশ হৈও এই যে মই প্ৰত্যক্ষ প্ৰমাণাৰ্থে এই মায়াময় জগতখনক সঁচা মানি মই মায়াৰ দ্বাৰা আকৰ্ষিত হৈ মই মায়াৰ লগত আছোঁ মই নিজৰ যি প্ৰভু তোমাৰ অধীন হুয়া কেনে আমি হৰি হৰি গৰি হৰিয়ে ভগৱানক মাধৱদেৱ মহাপুৰুষে দিছে
যে তোমাৰ অধীন হৈও আমি কি কৰিলো হইল স্বতন্ত্ৰ ইনৈতয়দ আৰু কৈছে তাত তোমাক পৰম ঈশ্বৰ নামানি হৰি 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 হৰিয়ে তোমাক পৰম ঈশ্বৰ মানা নাই তোমাৰ অধীন হৈ আমি এতিয়া নিজকে স্বতন্ত্ৰ বুলি ভাবো আৰু ভাবি মায়াময় সংসাৰখনকে সঁচা মানি এই মায়াময় সংসাৰতে নিৰন্তৰ লাগি আছো গতিকে মোৰ দুৰ্গতি নহয় কাৰ দুৰ্গতি হ'ব কাৰ দুৰ্গতি হ'ব গতিকে কৈছে যে নকৰে হৰিত ৰতি কেৱলে শাস্ত্ৰত মতি নগেইতো একো ফলপাত্ৰ শাস্ত্ৰত যদি মতিও হয় কিন্তু ভগৱানত যদি ৰতি নহয় তেনেহলে তাৰো বিফলে যায় চব মিছা বেদশাস্ত্ৰ পঢ়ে নিত প্ৰত্যেক দিনে বেদশাস্ত্ৰ পঢ়ে কিন্তু কি নাহি মাধৱত চিত্ত ভগৱানত কিন্তু কৃষ্ণত কিন্তু মাধৱত কিন্তু চিত্ত নাই কি হয় ভজনীৰ নাম মাত্ৰ লৱে মই লৈছো নহয় পুৱা লৈছো সন্ধিয়াও লৈছো নাম নাম ললা কি সন্ন্যাসী হৈ যায় ভকতিৰ গন্ধ নাই নিৰৰ্থক দণ্ড মাত্ৰ বৈ কিছুমানে কৰ্মৰ এলাত সন্ন্যাসী হয় কৰ্ম কৰাৰ ভয়ত সন্ন্যাসী হয় কিন্তু ভগৱানৰ প্ৰতি ভক্তি নাই সেইসকলক ভগৱানে কিন্তু ঠিকছে দণ্ড দিয়ে সাংঘাতিক দণ্ড আৰু মোক আৰু কৰ্ম এৰিছে কিছুমানে কয় মোক আৰু কৰ্ম এৰিল কি মই আৰু গৃহ কৰ্ম কৰাৰ একো প্ৰয়োজন নাই কিন্তু সি নিজৰ দেহাটো আছে বুলি জানে না নাজানে যেতিয়ালৈকে তুমি এই দেহটো মোৰ মোৰ কৰি আছা তেতিয়ালৈকে তুমি এই দেহটো ৰক্ষা কৰাৰ কাৰণে কৰ্ম কৰিবই লাগিব যিদিনা দেহ ভাৱ তোমাৰ নোহোৱা হ'ব সেইদিনাৰ পৰা তুমি কৰ্ম কৰাৰ প্ৰয়োজন নাই এইখিনি আৰু নানা কৰ্ম ছয় ফলকামী আচৰণ বেদবিহিত কৰ্মবিলাক কি কৰে আৰু যে নানা কৰ্ম আছে ফল কামনা কৰি কৰে ভকতিৰ নলবয় গন্ধ ভকতিৰ তিল মানে গন্ধ নাই যেন নিজ কৰ্ম এৰি গ্ৰামৰ যাজক বেৰি ফুৰে পৰ কৰ্মত প্ৰবন্ধ কেনেকে বোলে যেনেকে নিজৰ কৰ্ম এৰি আমাৰ ঘৰত চাবচোন এই যে ভকত এবাৰ যি ঘূৰি ঘূৰে ডেইলি প্ৰত্যেকে জানে যে মোৰ এখন ঘৰ আছে মোৰ তিৰোতাক মোৰ পুত্ৰ দ্বাৰাক ময়ে খুৱাব লাগিব যদি দুটা কথা এক তোমাৰ যদি চব আছে তেনেহ'লে তুমি কৰ্ম কৰিব লাগিব কিন্তু কৰ্ম এৰি যদি তুমি ভক্ত আবাদ ঘূৰি ঘূৰা তুমিতো খাই আহিলা ঘৰৰ মানুহখিনিৰ কি হ'ব আৰু যদি সঁচাকে তোমাক যদি ভক্তি কৰিছা তোমাৰ আসক্তি নাই পুত্ৰ দ্বাৰা ঘৰ গৃহস্থীৰ প্ৰতি তেতিয়া বেলেগ যদি আসক্তি মাত্ৰ কৃষ্ণত জৰ ভৰতৰ দৰে পৰীক্ষিতৰ দৰে ঋষভৰ দৰে যদি তোমাৰ মাত্ৰ ভক্তি কৃষ্ণত আসক্তি মাত্ৰ কৃষ্ণত জগতত নাই তেনেহ'লে তুমি ঘূৰি ফুৰা কিন্তু যদি ভাবা মোৰ পুত্ৰ ভালকা ধন জন গৃহ জ্ঞাতিগণ চব আছে তেনেহ'লে বাপা তুমি ঈশ্বৰক ঘৰত থাকিয়ে সমস্ত কৰ্ম কৰোঁতে তেওঁৰ স্মৰণ কৰিয়ে কৰি যাব পাৰা মাজে সময়ে যিদিনা তুমি ফ্ৰী হ সেইদিনা তুমি কোনোবা এজন একান্ত ভকতৰ সংগ লৈ তেওঁৰ লগত তৎবিধি প্ৰণিপাতেন পৰিপ্ৰশ্নেন সেৱয়া তেওঁক
নানান প্ৰকাৰৰ যি প্ৰশ্ন তোমাৰ মনত সংশয় আছে তাৰ দ্বাৰা তেওঁক কি কৰা বোলে তেওঁৰ পৰা সেই সংশয়বিলাক ছেদ কৰি লোৱা। ইয়াতে এইখিনি কৈছে। তাৰ পিছত দশ প্ৰচেতছে নানা কৰ্মৰ নানা ফল দেখি হৰিভক্তি বিনে সকলো যেন বিফল এই কথাটো জানি তাহাৰ শিৱ ফল নিবে আখি কোনে হেন মতে গুণি ৰিখি গুলিলা আপোনে। কৰিলে কি নানাবিধ কৰ্ম ৰজা নিয়া নানা ফল হৰি ভক্তি বিনে যেন সকলে বিফল। যিয়ে কৰ্ম নকৰে কিয় তোমাৰ তাৰ পৰা ফল প্ৰভাৱিত হ'বই যদি হৰি ভক্তি বিমুখ হৈ যদি কৰ্ম কৰি যোৱা, সকাম ভাৱে যদি কৰা, সদায় কামনা যদি থাকে, কৰ্তৃত্ব অভিমান যদি থাকে, গৰ্ব অহংকাৰ যদি থাকে, তাৰ এটা ফলপুৰ প্ৰভাৱিত হ'ব। তাহাৰ শিৱ ফল নিবে আখি কোনে এহেন মতে গুণি ৰিখি গুলিলা আপোনে। তাৰ সেইজনৰ সেই ফলবিলাক কোনে নিব? এই কথা কবলৈ নাৰদে পুনৰ আৰম্ভ কৰিছে। হে ৰাম হে মাধৱে সকলে লো কৰায় অধিকাৰী। গোবিন্দ 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 ৰাম মুৰাৰী অনন্ত কৌটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী নহয়। গতিকে ও আপোনাক দেন্ত দেহে ভকতি বিস্তাৰী। কাৰোবাৰ যদি মায়াময় জগতৰ প্ৰতি প্ৰীতি শূন্য হৈ আসক্তি শূন্য হৈ যদি হৰিত আসক্তিযুক্ত হয় তেনেহ'লে ভগৱান তেওঁৰ বৈশ্য হৈ অহম ভক্ত পৰাধীন মই কি ভকত বিনে নিশ্চিন্ত হোৱান। আৰু ভকত কোন বোলে ভকতে মই বিনে নিশ্চিন্তে। যি ভকত হ'ল তেওঁ কৃষ্ণ বিনে অন্য নিশ্চিন্তে। আৰু ভগৱানে কৈছে মই ভকত বিনে কাকো নিশ্চিন্তু। গতিকে ইয়াতে কৈছে মাধৱে সমস্ত লোকৰ অধিকাৰী আৰু আপোনাকো দেন্ত মানে তেওঁ নিজে বৈশ্য হৈ যায়। কিয় নানা দেৱতাক পূজা কৰে যত যত সত্য ফল নুহি তুমি জানা বিচাৰত। নানা দেৱতাক যি পূজা কৰে গীতাত কৈছে বোলে জান্তি দেৱব্ৰতা দেৱান। যিসকলে দেৱতাক পূজা কৰে দেৱলোকক যায়, যিসকলে পিতৃপুৰুষক পূজে সেইসকলে পিতৃলোকক যায়, যিসকলে ভূতক পূজা কৰে সেইসকলে ভূতলোকক যায়, আৰু যে মাম প্ৰপদ্যন্তে যিয়ে মোক ভোজে সি ক'ত যায় বোলে মোৰ লোকক যায়। ইয়াতে কৈছে কি নানা দেৱতাক পূজা কৰে আৰু তাৰ পৰা যি ফল প্ৰাপ্তি হয় সেইটো কি বোলে মিছা, সত্য নহয়। মিছা বুলি কোৱা নাই, সত্য নহয়। মহাদেৱক ভজি ৰাৱণে স্বৰ্ণলংকা পালে কেইদিন খাইছি? হিৰণ্যকশিপুই ব্ৰহ্মাক তপস্যা কৰি অমৰ হেন বৰ পাইছি, 5 বছৰতে মৰিল। বৃকাসুৰে মহাদেৱক ভজি যাৰ মূৰত হাত থব তাৰে মূৰটো ছিঙি যাব, কিন্তু শেষত বৃকাসুৰৰে মূৰটো ছিঙিল। দেৱতাক ভজি যি ফল প্ৰাপ্তি হয় ভগৱানে গীতাত কৈছে সেই ফল ময়ে দিওঁ, কিন্তু সেই ফল ক্ষণস্থায়ী। কিন্তু মোক যিয়ে ভজে
অনন্য ভাব মাম চিন্তয়ন্তে অনন্য ভাগ যে মোক অনন্য ভাবে ভোজে সেই সকলক মই কৃপা কৰি যি ফল দিওঁ সেই ফল বহুত কাল থাকে। প্ৰহ্লাদক কি কলে